সমন্বয়ৰ বাৰ্তা কঢ়িয়াই 1000 লোকৰ জিকিৰ পৰিৱেশন শংকৰদেৱ কলাক্ষেত্ৰত হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান পৰিৱেশন অসম গৰিয়া পৰিষদৰ উদ্যোগত 1000 শিল্পীয়ে পৰিৱেশন কৰিলে জিকিৰ অসম গৰিয়া পৰিষদৰ উদ্যোগত আজি শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত 1000 শিল্পীয়ে একেলগে পৰিৱেশন কৰিলে জিকিৰ সমন্বয় বাৰ্তাৰে আয়োজিত অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীয়ে পৰিৱেশন কৰিলে জিকিৰ অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন শহীদ তৰ্পণ বৃক্ষৰোপণেৰে শুভাৰম্ভ কৰা হয় অনুষ্ঠানত অসম সাহিত্য সভাৰ সম্পাদক অসম গৰিয়া পৰিষদৰ সমূহ কৰ্মকৰ্তাকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে জিকিৰ অনুষ্ঠানটোত সমূহ জাতি জনগোষ্ঠীৰ কাৰণে এটা সৌভাগ্যৰ বিষয় কাৰণ এই জিকিৰটো বিলুপ্তিপ্ৰায় অৱস্থালৈ গৈছিলে কিন্তু আমি আজি আমাৰ আগতে এনাউন্সমেণ্ট দিছিলোঁ কিন্তু আমি আজি যথেষ্ট সঁহাৰি পালোঁ আৰু মিডিয়া চেলুকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ যথেষ্ট সঁহাৰি পালোঁ গতিকে এই চেগতে আমি অসমৰ সমূহ ৰাইজলৈকে আমি অসম গৰিয়া পৰিষদৰ পৰা ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত যাতে এনেধৰণৰ কাৰ্যসূচী আগবঢ়াই নি আমি আমাৰ সাংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম মূলতঃ আজিৰ এই যিটো অনুষ্ঠান এই অনুষ্ঠানত সকলো দিশৰে মিডিয়া চেলুকে আদি কৰি যি শিল্পীসকল ইয়াতে আহিলে আমাক সহযোগ কৰিলে প্ৰায় 2-3 ঘণ্টা জোৰা সময় ইয়াতে নষ্ট কৰিলে তাৰ কাৰণে আমি সংগঠনৰ ফালে তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিটো কাম আজি 500 বছৰে আজান ফকীৰে জিকিৰ ৰচনা কৰিছিলে ৰচনা কৰা আজি 500 বছৰ কালেই হ'ল তথাপি এনেকুৱা এটা পৰিৱেশ আমি কোনোদিন দেখা নাছিলোঁ আৰু সেই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে আমি পুৰুষাৰ্থ চেষ্টা কৰিছিলোঁ অসম গৰিয়া পৰিষদে এই অনুষ্ঠানটোত আগবঢ়াই লৈ গৈছিলে আৰু আমি যথেষ্ট তাত সহায় কৰিছিলোঁ নাজানো আমাৰ ভুল হৈছে নে ভাল হৈছে আমি এই কথাটো গম নাপাওঁ ভুল হ'লেহে ভাল হ'ব কোনোবাই হয়তো ক'ব পাৰে যে ভুল হৈছে ভাল হৈছে আমি ভাবিছোঁ আমাৰ ভুলেই হৈছে ভুল হ'লেহে আমাৰ ভাল হ'ব সেই চিন্তা চৰ্চা আগত ৰাখি অসমৰ নতুন প্ৰজন্মক খুব সোনকালে জিকিৰৰ জাৰিৰ প্ৰচাৰ প্ৰসাৰৰ যিটো মাধ্যম আমি এই মাধ্যমেৰে আমি আৰম্ভ কৰিবলৈ আমি আজি এই 1000 শিল্পীৰে সৈতে আমি আৰম্ভ কৰা বুলি আমি ঘোষণা কৰিছোঁ ইয়াৰ পিছৰ পৰ্যায়ত আমি ইয়াতকৈ আৰু প্ৰচেষ্টা ল'ম যাতে 1000 নহয় 5000 শিল্পীয়ে যাতে আমি গাব পাৰোঁ এটা সময়ত গৈ আমি 50,000 শিল্পীও গাব পৰা আমি কিবা এটা কৰাৰ খুব সোনকালে সিদ্ধান্ত কৰিছোঁ আৰু সেইটোৱে হ'ব আমাৰ মোৰ মনত ভেদভাৱ নাই আজান ফকীৰে দি যোৱা বাণী শ্ৰীমন্ত শংকৰদেৱে দি যোৱা এখন সংস্কাৰৰ অসম য'ত শংকৰ আজানৰ দেশ বুলি কোৱা হয় আমি সেই সম্প্ৰীতিৰ মাজতে সম্প্ৰীতিৰ ভাতৃত্বৰ এনাজৰীয়ে সদায় বান্ধ খাই থাকিব খোজোঁ আৰু নতুন প্ৰজন্মকো আমি দেখুৱাই থৈ যাব খোজোঁ যে আমি একেতাল সমন্বয়ৰ জৰিয়তে আমি বান্ধ খাই আছোঁ আৰু থাকিম দিন অসম গৰিয়া পৰিষদ উদ্যোগত সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত 1000 শিল্পী আৰু সাধাৰণ ৰাইজৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত একেলগে মোৰ মনত ভিন পৰ নাই অ আল্লাহ ভিন পৰ নাই এই জিকিৰটি গাই আমি অসম অভিলেখ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ অসম অভিলেখ চেষ্টা কৰাৰ সময়ত যিসকল ব্যক্তি উপস্থিত তেখেতক আমি অসম গৰিয়া পৰিষদৰ পৰা ধন্যবাদ জনাইছোঁ অনাগত দিনত আমি বিশ্ব দৰবাৰত জিকিৰক প্ৰতিষ্ঠা কৰাৰ বাবে আমি চেষ্টা কৰি আছোঁ এই চেষ্টা আমি অকলেই নহ'ব অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীয়ে লগ লাগি এই কাম কৰিব লাগিব লগতে আমাক সহযোগ কৰিব অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত আমি যোগাযোগ কৰি আছোঁ তেখেতসকলে আমাক আশ্বাস দিছে কম দিনৰ ভিতৰতে জিকিৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিম বুলি আমি ভাবিছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীসকল প্ৰধানমন্ত্ৰীসকলেও আমাৰ কথা ভাবি আছে বুলি আমি কিছু পৰিমাণে গম পাইছোঁ গৰিয়া অসম গৰিয়া পৰিষদৰ উদ্যোগত যি অনুষ্ঠান কৰিছে এই অনুষ্ঠানটো এটা আৰম্ভণিহে এইটো এটা আৰম্ভণি অসমৰ ভূমিপুত্ৰ গৰিয়ামৰীয়াক এই খিলঞ্জীয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ খিলঞ্জীয়া ভূমিপুত্ৰ ইছলামধৰ্মী লোকসকলৰ যি সংস্কৃতি বিলুপ্ত হ'বৰ পথত এই সময়ছোৱাত আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা আমি ধৰি ৰাখিবৰ কাৰণে এটা চেষ্টা অব্যাহত ৰাখিছিলোঁ আৰু এই আৰম্ভণি আজিৰ পৰা হৈছে আৰু এই ইয়াতে শেষ নহয় এই এটা গতিত দুৰ্বাৰ গতিত আমাৰ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ কাৰণে আমাৰ সংগ্ৰাম অব্যাহত থাকিব অনাগত দিনত আমি আমাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত যিবিলাক আমাৰ পৰম্পৰা আছে সংস্কৃতি আছে জিকিৰ জাৰিকে আদি কৰি বিয়ানাম বিভিন্ন ধৰণৰ
লোকগীত, লোক সংস্কৃতি, লোক পৰম্পৰা আমি সেইবিলাক পুনৰ আমাৰ অসমৰ জাতীয় জীৱনলৈ ঘূৰাই আনি আমি সেইবিলাক মূল খুঁটিৰ লগত আমি একেলগে আগবাঢ়ি যাম বুলি সাংস্কৃতিকভাৱে আমি একেলগে আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিম। আজি গৰিয়া জাতীয় পৰিষদক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম গৰিয়া পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ পৰা এনেকুৱা এটা সুন্দৰ অনুষ্ঠান কৰাৰ কাৰণে। আৰু এই অনুষ্ঠানটোত আমি সৰ্বত্ৰি প্ৰকাৰে তেওঁলোকৰ লগত নৈতিক সমৰ্থন আছে। পৰৱৰ্তী দিনত আমি একেলগে এনেকুৱা ধৰণৰ কাৰ্যসূচী আৰু কাম কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। তাকে অসমবাসীলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সকলোকে বিহুৰ অনাগত আহিবলগীয়া ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। News Desk Report, News NE 365. Stay informed, stay ahead. News NE 365.